নমস্কাৰ, মই বিনয় সৰকাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। হয়, আজি 14 আগষ্ট শুক্ৰবাৰ দিনটোৰ মুখ্য বাতৰি শিৰোনামলৈ স্বাগতম। ৰাজ্যৰ বানপীড়িতলৈ ONGC আৰু পশ্চিমবংগ চৰকাৰৰ কোটি কোটি টকাৰ সাহায্যৰ পৰা আৰম্ভ কৰি 20 দিনৰ পিছত পুনৰ আৰম্ভ হোৱা গুৱাহাটী তিনিচুকীয়া ৰেল সেৱালৈকে চাওক আজি 14 আগষ্টৰ পুৱাৰ সকলো গুৰুত্বপূৰ্ণ খবৰ একেবাৰে বিশদভাৱে। ৰাজ্যৰ বানপীড়িতলৈ ONGCৰ 25 কোটি টকাৰ বৃহৎ সাহায্য। অসমৰ বানপীড়িতৰ বাবে ডাঙৰ সাহায্যৰ ঘোষণা কৰিছে তৈল আৰু প্ৰাকৃতিক গেছ নিগম ONGCয়ে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ CMRF 5 কোটি টকা প্ৰদান কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত 700ৰো অধিক বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ বাবে 20 কোটি টকাৰ সাহায্য আগবঢ়ায়। এই ধনৰ পৰা প্ৰতিখন বিদ্যালয়ে প্ৰায় 3 লাখ টকাকৈ সাহায্য লাভ কৰিব। অসমৰ বানপীড়িতলৈ পশ্চিমবংগ চৰকাৰৰ 10 কোটি টকাৰ বৰঙণি। হয়, অসমৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছে চুবুৰীয়া ৰাজ্য পশ্চিমবংগে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 10 কোটি টকা প্ৰেৰণ কৰা হৈছে। এই মৰম আৰু সাহায্যৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগ চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে। বানপীড়িত অঞ্চলত চৰকাৰী সাহায্য আৰু অৰ্ধসামৰিক বাহিনীৰ সেৱা। ৰাজ্যত এই পৰ্যন্ত বানাক্ৰান্তসকলৰ মাজত বিপুল পৰিমাণৰ সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে, য'ত আছে কেজি চাউল, দাইল, নিমখ, মিঠাতেল এটচেট্ৰা। ইফালে শিৱসাগৰ জিলাত CRPFৰ 149 নং বেটেলিয়নে বানপীড়িত দুৰ্গম অঞ্চলৰ লোকসকলক ৰন্ধা খাদ্য আৰু সাহায্য সামগ্ৰী প্ৰদান কৰি এক উল্লেখনীয় ভূমিকা পালন কৰিছে। 20 দিনৰ অন্তত ফাইনেলি শুকুৰবাৰৰ পৰা অৰ্থাৎ আজিৰ দিনটোৰে পৰা আৰম্ভ নিউ তিনিচুকীয়া গুৱাহাটী ৰেল যাত্ৰা। প্ৰলয়কাৰী বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰেলপথ মেৰামতিৰ পিছত দীৰ্ঘ 20 দিনৰ অন্তত আজি শুকুৰবাৰৰ পৰা পুনৰ স্বাভাৱিক হৈ পৰিছে নিউ তিনিচুকীয়া আৰু গুৱাহাটীৰ মাজৰ ৰেল সেৱা। ইয়াৰ ফলত যাত্ৰীসকলৰ দীৰ্ঘদিনীয়া কষ্টৰ অন্ত পৰিব। অসম অৰুণাচল সীমান্ত বিবাদক লৈ মুখ্যমন্ত্ৰীৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান। অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত চলি থকা সীমান্ত উত্তেজনা শান্তিপূৰ্ণভাৱে আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ ৰাইজক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অধিকাংশ বিবাদিত গাঁৱৰ সীমান্ত সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে আৰু বাকী থকা 52খন গাঁৱৰ বিবাদো আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ'ব বুলি তেওঁ জনায়। অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি সম্পূৰ্ণ নহ'ল। হয়, চৰ্চিত অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি বৃহস্পতিবাৰ অৰ্থাৎ 13 আগষ্টৰ দিনা সম্পূৰ্ণ নহ'ল। আদালতৰ নিৰ্দেশ অনুসৰি অহা 3 ছেপ্টেম্বৰত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব। বলিউডত এলভিছ যাদৱৰ ছুপাৰ এণ্ট্ৰি। হয়, ইউটিউবাৰ এলভিছ যাদৱে এইবাৰ খোজ পেলাবলৈ সাজু হৈছে ৰিতেশ দেশমুখ, পৰেশ ৰাৱাল আৰু ৰাজপাল যাদৱৰ দৰে প্ৰখ্যাত অভিনেতাৰ সৈতে এক নতুন ছবিত অভিনয় কৰিব এলভিছ যাদৱে। এইটো এলভিছ যাদৱৰ বাবে বৃহৎ সাফল্য বুলি ক'ব লাগিব, কাৰণ এজন ইউটিউবাৰৰ পৰা বিগ বছৰ চান্স পালে, বিগ বছৰ পৰা এতিয়া বলিউডলৈ গৈছে। তো আপোনালোকে কি কয় কমেণ্ট ছেকশ্যন খোলা আছে, কমেণ্ট ছেকশ্যনত ক'ব নিজৰ মতামত। তো আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম, জয় হিন্দ।